নমস্কাৰ বন্ধু বান্ধৱীসকল ৱেলকাম টু ইন্দ্ৰনীল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ ওচৰত কেইটামান জিকে প্ৰস্তুত কৰি লৈ আহিছোঁ। গতিকে আশা কৰোঁ আপোনালোকে এই জিকে কেইটা ভাল পাব। বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। তো প্ৰথম কুৱেশ্যনটো আছে দ্য ৱৰ্ল্ড লাৰ্জেষ্ট লেক ইজ। প্ৰথম অপশ্যনটো আছে অপশ্যন এ ভিক্টৰিয়া, অপশ্যন বি ছুপিৰিয়ৰ লেক, থাৰ্ড অপশ্যনটো হৈছে কাস্পিয়ান আৰু ফ'ৰ্থ অপশ্যনটো হৈছে ব্লেক চি। তো আমি প্ৰথমে চাব লাগিব যে ভিক্টৰিয়া লেকটো কি হয়। লেক ভিক্টৰিয়াটো ক'ত আছে? লেক ভিক্টৰিয়াটো আছে আপোনাৰ আফ্ৰিকাৰ আটাইতকৈ লাৰ্জেষ্ট লেক বাই এৰিয়া। ক'ত আছে? ভিক্টৰিয়া লেকটো আফ্ৰিকাত আছে। তাৰপিছত লেক ছুপিৰিয়ৰটো ক'ত আছে? লেক ছুপিৰিয়ৰটো আছে আপোনাৰ নৰ্থ আমেৰিকাৰ ৱৰ্ল্ড লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক হৈছে লেক ছুপিৰিয়ৰ। তাৰপিছত আছে আপোনাৰ কাস্পিয়ান যিটো লেক আছে সেই লেকটো ক'ত আছে? সেই লেকটো আছে আপোনাৰ ইউৰোপ আৰু এছিয়াৰ মাজত কাস্পিয়ান যিটো লেক আছে সেইটো আছে। আৰু আপোনাৰ কি আছে? ব্লেক চিটো ক'ত আছে? ব্লেক চি কোনখন আপোনাৰ মহাসাগৰত আছে? সেইটো আছে আপোনাৰ আটলাণ্টিক অ'চেনত ব্লেক চি আছে। আৰু এটা মন কৰিবলগীয়া কথা, এনেকুৱা মানে কুৱেশ্যন আহি থকা দেখা যায় যে এটা ষ্ট্ৰেইট আছে, যিটো ষ্ট্ৰেইটে আপোনাৰ ব্লেক চি আৰু চি অফ আজৱক কানেক্ট কৰে। মানে এইটো ষ্ট্ৰেইটটো হৈছে আপোনাৰ বছফৰাছ ষ্ট্ৰেইট। মোৰ অলপ প্ৰনাউন্সিয়েশ্যনটো ভুল হ'ব পাৰে। বছফৰাছ ষ্ট্ৰেইট, এইবিলাক ধৰণৰ ষ্ট্ৰেইটৰ কানেক্টিভিটিটো মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থকা দেখা যায়। তো বছফৰাছ ষ্ট্ৰেইটটো হৈছে যে কানেক্ট কৰে ব্লেক চি আৰু চি অফ আজৱক। তো আমাৰ কুৱেশ্যনটো কি আছিলে? দ্য ৱৰ্ল্ড লাৰ্জেষ্ট লেক। তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে আপোনাৰ কাস্পিয়ানটো হৈছে আপোনাৰ ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট লেক। তো বস্তুটো বুজি পাইছে আপোনালোকে? তাৰ নেক্সট কুৱেশ্যনটো হৈছে অল ভাইটেল এটমস্ফিয়াৰ প্ৰচেছেছ লিডিং টু ভেৰিয়াছ ক্লাইমেট এণ্ড ৱেডাৰ কণ্ডিশ্যন টেক প্লেচ ইন দ্য। তো ইয়াৰ প্ৰথম অপশ্যনটো হৈছে ষ্ট্ৰেটস্ফিয়াৰ, অপশ্যন বি দিছে ট্ৰপস্ফিয়াৰ, অপশ্যন চি দিছে আয়নস্ফিয়াৰ আৰু অপশ্যন ডি দিছে এক্সস্ফিয়াৰ। তো আপোনালোকে জানিব লাগিব যে ষ্ট্ৰেটস্ফিয়াৰটো ক'ত থাকে। ষ্ট্ৰেটস্ফিয়াৰটো থাকে আপোনাৰ ট্ৰপস্ফিয়াৰৰ ওপৰত, য'ত আপোনাৰ অজন লেয়াৰ থাকে। আৰু সেই অজন লেয়াৰে কি কৰে? এবজৰ্ভ কৰে আল্ট্ৰাভায়লেট ৰেডিয়েশ্যন, যিটো অতি বেঙুনীয়া ৰশ্মি আমাৰ যে আহে যে সূৰ্যৰ পৰা, সেইটো বস্তুটো আমাৰ এবজৰ্ভ কৰে। আৰু তাৰপিছত কি আছে আপোনাৰ ছেকেণ্ড অপশ্যনটো কি আছে? ট্ৰপস্ফিয়াৰটো কি হয়? ট্ৰপস্ফিয়াৰটো হৈছে আপোনাৰ লয়েষ্ট লেয়াৰ, যিটো আপোনাৰ লয়েষ্ট লেয়াৰ হয় ট্ৰপস্ফিয়াৰ, সেইটো হৈছে লয়েষ্ট লেয়াৰটো হৈছে ট্ৰপস্ফিয়াৰ। আৰু যিটো তাত কি হয়? তাত ৱেডাৰ ফেন'মেনা মানে কেনেকুৱা? বৰষুণ হয় বা আমি যিটো ফিল কৰোঁ মানে ৰ'দ দিয়ে বা বতাহ হয়, সেইটো বস্তুটো ৱেডাৰ ফেন'মেনা য'ত হয়, সেইটো ক'ত হয়? কোনটো স্তৰত হয়? সেইটো হৈছে ট্ৰপস্ফিয়াৰ। তাৰপিছত আয়নস্ফিয়াৰটো হৈছে কি? ইয়াত মানে ৰেডিঅ' তৰংগ ট্ৰেন্সমিটেড হয়। ক'ৰ পৰা? আৰ্থৰ পৰা ৰেডিঅ' যিটো ৱেভছ হয় সেইটো ট্ৰেন্সমিটেড হয়। ক'ত হয়? আয়নস্ফিয়াৰত হয়। তাৰপিছত আছে আপোনাৰ এক্সস্ফিয়াৰটো কি হয়? এক্সস্ফিয়াৰটো হৈছে আপোনাৰ আউটাৰ মোষ্ট লেয়াৰ অফ দ্য আৰ্থ এটমস্ফিয়াৰ। এইটো হৈছে আউটাৰ মোষ্ট লেয়াৰ হয় এক্সস্ফিয়াৰ। তো আমাক কুৱেশ্যনটো সুধিছে কি? যে অল ভাইটেল এটমস্ফিয়াৰ প্ৰচেছেছ লিডিং টু ভেৰিয়াছ ক্লাইমেট এণ্ড ৱেডাৰ কণ্ডিশ্যন। ক্লাইমেট আৰু ৱেডাৰ কণ্ডিশ্যন ক'ত হয়? তো আমি আপোনালোকক ক'লোৱে ক্লাইমেট আৰু ৱেডাৰ কণ্ডিশ্যন ক'ত হয়? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ট্ৰপস্ফিয়াৰ, অপশ্যন বি। 3 নম্বৰ কুৱেশ্যনটো কি দিছে? হাউ মেনি ইণ্ডিয়ান ষ্টেটছ ডাজ দ্য টপিক অফ কেঞ্চাৰ ফাচেছ? অপশ্যন দিয়া আছে অপশ্যন 8 দিয়া আছে, অপশ্যন বি 6, অপশ্যন চি 7, অপশ্যন ডি 9। ইয়াৰ আপোনাৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 8। এতিয়া জানিব লাগিব যে টপিক অফ কেঞ্চাৰ কোনখন ষ্টেটতে পাৰ হৈ যায়। টপিক অফ কেঞ্চাৰ পাছ হয় আপোনাৰ ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, তাৰপিছত আছিলে আপোনাৰ ত্ৰিপুৰা আৰু মিজোৰাম। আৰু টপিক অফ কেঞ্চাৰটো কি হয়? এইটো হৈছে এটা ইমেজিনেৰী লাইন 23.50 ডিগ্ৰী নৰ্থ অফ দ্য ইকুৱেটৰ।
নৰ্থ অফ দ্য ইকুৱেটৰ তাত আপোনাৰ ষ্টে কৰে কি টপিক অফ কেঞ্চাৰে আৰু এটা আপোনাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থকা দেখা যায় অসম গভৰ্ণমেণ্টৰ ওৱান ডে এক্সামত যে নৰ্থ ইষ্টৰ কোন দুখন ষ্টেটৰ মাজেৰে টপিক অফ কেঞ্চাৰ পাছ হৈ গৈছে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু এনচাৰটো হ'ব আপোনাৰ ত্ৰিপুৰা আৰু মিজোৰামৰ নৰ্থ ইষ্টৰ মানে মাজেৰে দুখন ষ্টেটৰ মাজেৰে এই দুখন ষ্টেটৰ মাজেৰে টপিক অফ কেঞ্চাৰ পাৰ হৈ যায় তো এই দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকক মই অৱগত কৰিলোঁ তাৰপিছত আপোনাৰ নেক্সট কুৱেশ্যনটো দিছোঁ নেক্সট কুৱেশ্যনটো হৈছে The Andaman group of Iceland and the Nicobar group of Islands are separated by which of the following latitude? Option A 8 degree north latitude, option B 13 degree north latitude, option C 12 degree north latitude, option D 10 degree north latitude. এটা আপনি চাব লাগিব যে 8 ডিগ্ৰী নৰ্থ লেটিটিউড কি হয় 8 ডিগ্ৰী নৰ্থ লেটিটিউড হৈছে য'ত মানে আপোনাৰ আইচলেণ্ডছ অফ মিনিকয় আৰু মালদ্বীপছ মানে ছেপাৰেট হয় তাৰপিছত আপোনাৰ 13 ডিগ্ৰী নৰ্থ লেটিটিউড হেতুটো আছে এটা অপচন আৰু এটা আছে 12 ডিগ্ৰী নৰ্থ লেটিটিউড 12 ডিগ্ৰী নৰ্থ লেটিটিউডটো কি হয় 12 ডিগ্ৰী নৰ্থ লেটিটিউডটো হৈছে য'ত আফ্ৰিকা মানে এটা 12 ডিগ্ৰী নৰ্থ লেটিটিউডে কি ক্ৰছ কৰে আফ্ৰিকা ক্ৰছ কৰে সাউথ আমেৰিকা ক্ৰছ কৰে ইণ্ডিয়ান অ'চেন ক্ৰছ কৰে পেচিফিক অ'চেন ক্ৰছ কৰে আৰু আটলাণ্টিক অ'চেন ক্ৰছ কৰে এই গোটেইকেইখনক কিহে ক্ৰছ কৰে 12 ডিগ্ৰী নৰ্থ লেটিটিউডে ক্ৰছ কৰে তাৰপিছত আছে আপোনাৰ 10 ডিগ্ৰী নৰ্থ লেটিটিউড 10 ডিগ্ৰী নৰ্থ লেটিটিউডটো ক'ত আছে নৰ্থ অফ দ্য আৰ্থ ইকুৱেটৰিয়েল প্লেন আৰ্থৰ ইকুৱেটৰিয়েল প্লেনৰ পৰা নৰ্থত আছে আৰু এইটো কি ছেপাৰেট কৰে আন্দামান আৰু নিকোবৰ গ্ৰুপ অফ আইলেণ্ডছ তো আপোনালোকে কুৱেশ্যন গমে পালে যে কুৱেশ্যনটো সুধিছে কি যে আন্দামান গ্ৰুপ অফ আইলেণ্ডছ আৰু নিকোবৰ গ্ৰুপ অফ আইলেণ্ডছক কোনে ছেপাৰেট কৰে তো শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি 10 ডিগ্ৰী নৰ্থ লেটিটিউড আপোনালোকে গম পাইছে কথাটো তো কুৱেশ্যন নম্বৰ 5 হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ন'ন এজ দ্য কফি পৰ্ট অফ দ্য ৱৰ্ল্ড অপশ্যন এ চেণ্টছ অপশ্যন বি চাও পাউলো অপশ্যন চি বুয়েনছ আইৰেছ অপশ্যন ডি ৰিঅ' ডি জেনেৰিঅ' তো আমিতো জানিব লাগিব যে চাও পাউলো ক'ত আছে চাও পাউলো আছে আপোনাৰ ব্ৰাজিলৰ এখন চিটিৰ নাম হৈছে চাও পাউলো তাৰপিছত অপশ্যন চি আৰু এটা কথা জানিব লাগিব যে ব্ৰাজিল ক'ত আছে ব্ৰাজিল কোনখন কণ্টিনেণ্টত আছে ব্ৰাজিল আছে আপোনাৰ চাউথ আমেৰিকা তাৰপিছত অপশ্যন চি আছে বুয়েনছ আইৰেছ ক'ত আছে বুয়েনছ আইৰেছ আছে আপোনাৰ আৰ্জেণ্টিনাৰ কেপিটেল হৈছে বুয়েনছ আইৰেছ যোৱা বছৰ এডিআইত এইটো কুৱেশ্যন আহিছিলে আৰু ৰিঅ' ডি জেনেৰিঅ' ক'ত আছে ৰিঅ' ডি জেনেৰিঅ'ত আছে আপোনাৰ ব্ৰাজিলৰ এখন চিটিৰ নাম হৈছে ৰিঅ' ডি জেনেৰিঅ' তো আপোনাৰ এতিয়া আমি কুৱেশ্যনটো সুধিছে কফি পৰ্ট অফ দ্য ৱৰ্ল্ড ইয়াৰ শুদ্ধ এনচাৰটো হৈছে আপোনাৰ চেণ্টছ অপশ্যন এ হৈছে চেণ্টছ কফি পৰ্ট অফ দ্য ৱৰ্ল্ড অপশ্যন এ চেণ্টছ তাৰপিছত আছে আপোনাৰ হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ ফুডলছ ইণ্ডাষ্ট্ৰি এতিয়া আমি আপোনালোকে জানিব লাগিব যে ফুডলছ ইণ্ডাষ্ট্ৰি মানে কি হয় ফুড মানে কি ফুড মানে হৈছে ভৰি লুজ মানে কি হৈছে যে মানে যাৰ ভেটিটো নাই মানে কি লৰচৰ কৰি থাকে মানে লুজ মানে ইফালৰ পৰা সিফালে যাই থাকে মানে তো আপোনাৰ ইয়াতে অপশ্যন কি দিছে অইল ৰিফাইনাৰীটো আপোনাৰ কি হয় অইল ৰিফাইনাৰীটো ইষ্টাব্লিছ কৰিব লাগিলে বহুত ধৰণৰ ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে বহুত ডাঙৰ ধৰক মাটি বা এইবিলাক বহুত ধৰণৰ বস্তুৰ প্ৰয়োজন হয় ডাঙৰ এটা ইণ্ডাষ্ট্ৰি হয় অইল ৰিফাইনাৰী তাৰপিছত দিছে আপোনাৰ ছফ্টৱেৰ ধৰক এতিয়া ছফ্টৱেৰ বুলি এটা কোনো ধৰণৰ ইণ্ডাষ্ট্ৰি নাই এতিয়া মানে কেনেকুৱা ইণ্ডাষ্ট্ৰি আছে মই সেইটো কথা কোৱা নাই কিন্তু ধৰক এতিয়া অইল ৰিফাইনাৰীত যিমান ধৰণৰ আপোনাৰ ৰ' মেটেৰিয়েল হওক বা যিমান ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন আছে সেই বস্তুটো ছফ্টৱেৰত নালাগে আৰু তাৰপিছত অপশ্যন চি চুগাৰ ইণ্ডাষ্ট্ৰিটো ধৰক এতিয়া আপোনাৰ মানুহ বহুত লাগিব বা ৰ' মেটেৰিয়েল বহুত লাগিব বা চুগাৰ ইণ্ডাষ্ট্ৰিত ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত লাগিব বা এলুমিনিয়াম ইণ্ডাষ্ট্ৰি সেনেকুৱাই হয় ধৰক বহুত ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব ৰ' মেটেৰিয়েলছ লাগিব কিন্তু ছফ্টৱেৰ এটা এনেকুৱা ইণ্ডাষ্ট্ৰি য'ত তাৰমানে আপোনাৰ বেছি ৰ' মেটেৰিয়েল নালাগে বা এইটো এক ঠাইৰ পৰা আন ঠাইলৈ নিব পাৰি ইয়াত নামটোতে সোমাই আছে ফুডলছ ইণ্ডাষ্ট্ৰি তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ছফ্টৱেৰ ইণ্ডাষ্ট্ৰি আশা কৰোঁ আপোনালোকে বুজি পাইছে কথাবিলাক দ্য ইউনিট অফ মেজাৰিং ডিষ্টেঞ্চ বিটুইন দ্য ষ্টাৰ ইজ ন'ন এজ তো ইয়াৰে আপোনাৰ প্ৰথম যিটো অপশ্যন আছে সেইটো হৈছে লাইট ইয়াৰ
অপশ্যন বি কছমিক কেম, অপশ্যন চি ষ্টেলাৰ মাইল, অপশ্যন ডি গালাক্টিক ইউনিট। তো ইয়াৰ আপোনাৰ শুদ্ধ এনচাৰটো হৈছে লাইট ইয়াৰ। তাৰপিছত লাষ্ট কুৱেশ্যন আজিৰ, দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ দ্য চিলভাৰ অফ দ্য ৱৰ্ল্ড ইজ, চিলভাৰৰ মানে ক'ত প্ৰডিউচ, ৱৰ্ল্ডৰ ক'ত প্ৰডিউচ বেছিকৈ হয়। অপশ্যন এ মালয়েছিয়া, তো অপশ্যন বি দিছে পেৰু, অপশ্যন চি দিছে চাইনা, অপশ্যন ডি দিছে মেক্সিকো। এতিয়া আপোনালোকে কুৱেশ্যনটো অলপ পষ্টমৰ্টম কৰোঁ আমি। মালয়েছিয়াৰ কেপিটেল কি হয়? মালয়েছিয়াৰ কেপিটেল হৈছে ফেডাৰেল টেৰিটৰি অফ কুৱালালামপুৰ। এতিয়া মালয়েছিয়াৰ কাৰেঞ্চি কি হয়? মালয়েছিয়াৰ কাৰেঞ্চি হৈছে ৰিংগিত, মালয়েছিয়ান ৰিংগিত বুলি কয়। তাৰপিছত আছে আপোনাৰ পেৰুৰ কেপিটেল কি? পেৰুৰ কেপিটেল হৈছে লিমা। এইটো কুৱেশ্যনটো আহিছিলে আপোনাৰ এডিআৰিত যোৱা বছৰ। তাৰপিছত পেৰু কোনখন কণ্টিনেণ্টত আছে? পেৰু আছে আপোনাৰ ছাউথ আমেৰিকাত। তাৰপিছত আছে আপোনাৰ চাইনা কেপিটেল কি? সকলোৱে জানো চাইনা কেপিটেল বেইজিং। কাৰেঞ্চি কি হয়? কাৰেঞ্চি হৈছে ইউৱান। আৰু মেক্সিকো কেপিটেল কি হয়? মেক্সিকো কেপিটেল ইজি হয় মেক্সিকো চিটি। আৰু কাৰেঞ্চি কি হয়? কাৰেঞ্চি হৈছে মেক্সিকান পেছো। তো ইয়াৰে আপোনাৰ শুদ্ধ এনচাৰটো হ'ব লাৰ্জেষ্ট প্ৰডিউচাৰ অফ দ্য চিলভাৰ অফ দ্য ৱৰ্ল্ড ইজ মেক্সিকো, অপশ্যন ডি। তো বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ ওচৰত কেইটামান এই জিকে লৈ আহিছিলোঁ মই। আশা কৰোঁ এই জিকে কেইটা আপোনালোকৰ প্ৰিপাৰেশ্যনটোত অকণমান হ'লেও সহায় কৰিব। তো আজি ভিডিঅ'টো বেছি দেৰি নকৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ বহুমূলীয়া কমেণ্ট দিব নাপাহৰিব। আপোনালোকৰ এটা কমেণ্টে মোৰ এই ভিডিঅ'টোবিলাক প্ৰস্তুত কৰাত বহুতখিনি অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। তো আজিলৈ সামৰিছোঁ, ধন্যবাদ।